আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। এটা দেৱ মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগে। বৰদুৱাৰ ৰাইজৰ সহযোগিতাত সোনকালে দেৱ মন্দিৰ গঢ়ি উঠিব লাগে। বিগ্ৰহৰ প্ৰতিষ্ঠা কৰিব লাগে। পূজা আদি যাৱতীয় কাৰ্য চলোৱাৰ নিয়মীয়া ব্যৱস্থা কৰিব লাগে। এয়া ৰাজ আজ্ঞা, ডেকাগিৰিৰ ইচ্ছা আৰু সংকল্প, ভূঞা ৰাজ্যৰ ধৰ্মীয় ভিত্তি স্থাপনৰ ব্যৱস্থা। মন্দিৰ নিৰ্মাণৰ কাৰণে ভেটি তোলাৰ কামত লাগিল ৰাইজ। মাটি খানি থাকোঁতে মাটিৰ তলত অভাৱনীয়ভাৱে ওলাল এক বিষ্ণুৰ মূৰ্তি। সকলোৱে ভাবিলে বিষ্ণুৱে নিজে আহি নিজৰ ঠাই বিচাৰি লৈছে। এই বিষ্ণু মূৰ্তিকে এই নতুন মন্দিৰত প্ৰতিষ্ঠা কৰিব লাগিব। এই নতুন মন্দিৰ হ'ব এক বিষ্ণু মন্দিৰ। বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ আয়োজন চলিল। শংকৰৰ পৰামৰ্শমতে ব্ৰাহ্মণ বিপ্ৰসকলক নিমন্ত্ৰণ জনাই মাতি অনা হল। আহিল ব্ৰাহ্মণসকল, আহিল ভূঞাসকল, আহিল কৌতূহলী ৰাইজ। কামৰূপ ৰাজ্যত, ভূঞাৰ ৰাজ্যত, বৰদোৱা ক্ষেত্ৰত এটা নতুন বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব। ৰাইজৰ ধৰ্মজীৱনলৈ এক নতুন ধৰ্মীয় বাতাবৰণৰ ফলগোধাৰা বৈ আহিব। সকলোৰে মনত আনন্দ, উলহ মালহ। পূজাৰীৰ আসনত ৰাম ৰাম গুৰু, প্ৰতিমাৰ ওচৰতে ডেকাগিৰি শংকৰ, মন্দিৰৰ ভিতৰে বাহিৰে পূজা উপলক্ষে সমবেত ভক্ত। এক নিবিষ্ট ধ্যানত আসন লৈ বহিছে দিব্যকান্তি, সৌম্য দৰ্শন, এক মৌন যুৱক, অৱনত বিনীত সেৱা আৰু সমৰ্পণৰ জীৱন্ত মূৰ্তিস্বৰূপ শিৰোমণি ভূঞাৰ ঘৰৰ ডেকাগিৰি শংকৰ। সমবেত সকলোৰে চকু গৈছে এবাৰ বিষ্ণুৰ মূৰ্তিলৈ, এবাৰ শংকৰলৈ। আনুষ্ঠানিক পূজাভাগ শেষ হল। ৰাইজ প্ৰসাদ লৈ নিজ নিজ ঘৰলৈ যাবলৈ ওলাল। প্ৰতিমাৰ কাষৰ স্তিমিত মৌন ভক্তিত অৱনত শংকৰৰ সৌম্যৰূপ দেখি পূজাৰী ৰাম ৰাম আৰু উপস্থিত অন্যান্য ব্ৰাহ্মণসকলে শংকৰৰ শ্ৰেষ্ঠত্ব আৰু মহত্বৰ ওচৰত নতি স্বীকাৰ কৰি শংকৰক অনুৰোধ জনালে, সকলোকে শংকৰে শৰণ দিব লাগে। শংকৰহে ব্ৰাহ্মণ শূদ্ৰ নিৰ্বিশেষে সকলোকে শৰণ দিবৰ যোগ্য ব্যক্তি। বৰদোৱাত নতুন দেৱ মন্দিৰ প্ৰতিষ্ঠা জানো মই নিজকে পূজাৰী পুৰোহিত কৰিবৰ কাৰণে কৰাইছো। মই শূদ্ৰ, প্ৰজা পৰিচালনাহে মোৰ কাম। ধৰ্ম পৰিচালনা কৰিবলৈ ওলোৱা মোৰ কাম নহয়। যি বৃত্তি অৱলম্বন কৰি শাস্ত্ৰজ্ঞ ব্ৰাহ্মণসকলে হাজাৰ হাজাৰ বছৰ জীৱন নিৰ্বাহ কৰি আহিছে, তাত মই হেতা ওপৰা কৰিবলৈ যোৱাটো অশোভনীয় কথা হ'ব। ভগৱানক সন্তুষ্ট কৰিবৰ নিমিত্তে যি পূজা বিধি, যি স্তুতি প্ৰাৰ্থনা, যি আৰতি আদি শাস্ত্ৰসন্মতভাৱে কৰাটো অপৰিহাৰ্য, সেই সকলো জ্ঞান অভিজ্ঞান আহৰণ কৰা মোৰ হৈছে জানো? আৰু তেনে কাৰ্যৰ কাৰণে মই কায় মনোবাক্যে নিজকে যোগ্য আৰু প্ৰস্তুত কৰি তুলিছো জানো? আৰু তুলিব পাৰিম জানো? ব্ৰাহ্মণসকলে সৰলভাৱে যি অনুৰোধ মোক জনাইছে তাকো পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰি মই তেওঁলোকৰ অপ্ৰিয়ভাজন হোৱাটো উচিত নহব। আৰু সি মোৰ নিজৰ ওপৰতে বিশ্বাস নোহোৱা বুলিহে আনৰ মনত ধাৰণা উপজাব। কিন্তু ব্ৰাহ্মণসকলক অসন্তুষ্ট নকৰিবৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰিবই লাগিব। শংকৰৰ কোঠাত দুপৰ ৰাতিলৈকে জ্বলি থাকিল চাকি। তাৰ সোণালী পোহৰত শংকৰে আসনত বহি লৈ পীৰাৰ ওপৰত মেলি ললে খমখমীয়া সাঁচিপাত। তাৰ ওপৰত লিখিবলৈ ললে অসমীয়া ভাষাত এক নতুন শাস্ত্ৰৰ পুথি। সন্মুখত মেলা আছে 10ম স্কন্ধ ভাগৱতৰ পাঠ। পয়াৰ চন্দত শংকৰে ৰচনা কৰিলে গোপী উদ্ধৱ সংবাদ। এয়া হল অসমীয়া জাতিৰ কাৰণে এক নতুন সংবাদ,
এজন শূদ্ৰই ৰচনা কৰিলে এক নতুন ধৰ্মশাস্ত্ৰ। এই কামৰূপ ৰাজ্যৰ ৰাইজৰ মুখৰ ভাষাই পালে ধৰ্মগ্ৰন্থৰ ভাষাৰ মৰ্যাদা। এই সংবাদে স্থান পালে মন্দিৰৰ থাপনাত। শংকৰৰ ওচৰত নহয়, তেওঁৰে ৰচিত শাস্ত্ৰগ্ৰন্থৰ সন্মুখত শৰণ ললে ব্ৰাহ্মণসকলে। ব্ৰাহ্মণৰ দীক্ষাগুৰু হোৱাৰ অস্বস্তিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰিল শিৰোমণি ভূঞাৰ ঘৰৰ ক্ষুদ্ৰ ডেকাগিৰি শংকৰদেৱ। থাপনাত প্ৰতিষ্ঠা কৰি থোৱা আছিল বিষ্ণুৰ মূৰ্তি। ব্ৰাহ্মণসকলে বিষ্ণু মূৰ্তিৰ ওচৰতে শৰণ লব পাৰিলেহেঁতেন, কিন্তু শংকৰৰ ব্যৱস্থা অনুসৰি ব্ৰাহ্মণসকলে মূৰ্তিশূন্য ধৰ্মশাস্ত্ৰৰ সন্মুখত শৰণ ললে। শাস্ত্ৰ পূজাৰ ওপৰত গুৰুত্ব দিয়া নহল। কামৰূপ ৰাজ্যৰ ভাষা, কামৰূপ ৰাজ্যৰ সাধাৰণ মানুহৰ মুখৰ ভাষা, ধৰ্মসাহিত্যৰ ভাষা, পদ্য কবিতাৰ ভাষা হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হল। তাৰ পাছত শংকৰে ৰচনা কৰিলে ভক্তি আৰু ত্যাগৰ, ধৈৰ্য আৰু আদৰ্শ নিষ্ঠাৰ অবিস্মৰণীয় আখ্যান হৰিচন্দ্ৰ উপাখ্যান। হলেও অনুবাদ এই নতুন কাৰ্যই শংকৰৰ মনত জগাই তুলিলে এক সৃষ্টিৰ মাদকতা, দিলে এক মহত্বৰ উদ্দেশ্যলৈ নতুন গীত মাত ৰচনা কৰাৰ এক নতুন প্ৰেৰণা। সংস্কৃত ভাষাত ৰচিত সাধাৰণ মানুহৰ জনা বুজাৰ ঊৰ্ধৰ দুৰ্বোধ্য ধৰ্মশাস্ত্ৰৰ সাৰ কথা মানুহে বুজি পোৱা, বুজি উপলব্ধি কৰিব পৰা, উপলব্ধি কৰি অনুধাৱন কৰিব পৰা এক সহজ ভাষাত সৰ্বসাধাৰণৰ আগত মেলি ধৰাৰ পথ বিচাৰি পালে শংকৰে। মোৰ ওচৰত নহয়, জ্ঞানৰ ওচৰত, চিৰন্তনৰ ওচৰত, কালৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ভক্তি, ত্যাগ, আনুগত্য, সেৱা, মহত্বৰ প্ৰেমৰ ওচৰত দীক্ষা লোৱা শব্দৰ ওচৰত, বাক্যৰ ওচৰত, ধ্বনিৰ ওচৰত, পৰম চৈতন্যময়, সৰ্বব্যাপী, চিৰমংগলময়ৰ ওচৰত, দাসৰূপে নিজক একান্তভাৱে সমৰ্পণ কৰা সৰ্বনিয়ন্তাৰ মহতো মহীয়ান ইচ্ছাৰ ওচৰত। কেইবাজনো মানুহে শংকৰৰ বাটচৰাতে বহি কথা পাতি আছিল। পুৰন্দৰ বৰপূজাৰী, চতুৰ্ভুজ, বুঢ়াখাঁ, কলীয়া, কন্দৰ্প আৰু আন কেইবাজনো শংকৰৰ বিয়াৰ বুজ লবলৈকে আহি লগ লাগিছিলহি। বাৰভূঞাৰ ঘৰৰ লগত সমল পাতিবলৈ লৈছে। বুঢ়াখাঁও আহিছে দৰা ঘৰৰ আয়োজন প্ৰয়োজনৰ বাতৰি লবলৈ। ৰাইজক খুৱাবলগীয়া জা জলপান, ভোজ ভাতৰ কথা, সোণ ৰূপৰ গহনা অলংকাৰৰ কথা, কাপোৰ কানিৰ কথা আলোচৰ বিষয় আছিল। তিনিজন মানুহ সোমাই আহিল। আটাইয়ে তেওঁলোকৰ ফালে চালে। চিনাকি মানুহেই, আগে পিছেও মাজে সময়ে বৰদোৱালৈ বাৰভূঞাৰ ঘৰলৈ আহে। ব্ৰিকুদৰ সোণোৱাল কপিলীৰ পাৰৰ কছাৰী গাঁৱৰ মানুহ। কণপাই সোণাৰী কুঁৱৰীটোলৰ সোণাৰীৰ ঘৰৰ। ওচৰ পাজৰৰ গাঁৱৰ মানুহৰ বিশেষকৈ বাৰভূঞা পৰিয়ালৰ অলংকাৰ গঢ়ায়। মন্ধনগৰীয়া কলীয়াবোৰৰ ভাটিৰ ফালৰ পৰা গহনা আৰু বেনাৰসী পাটৰ কাপোৰ আনি উজনিত বেচেহি। স্থানীয় ধনী মানুহ সকলোৰে লগত চাহ চিনাকি আছে। তিনিও আহি ধাৰি পাৰি বহিল। ক'ৰ পৰা আহিলা হওক? কন্দৰ্পই সুধিলে। এইফাললৈকে আহিছিলো। শুনিলো বোলে ডেকাগিৰি শংকৰৰ বিয়া পাতিবলৈ লৈছে। বৰ ভাল পাইছো শুনি। বুজ এটা লৈ যাওঁ বুলিহে আহিলো। ব্ৰিকুদৰে কলে। মন্ধনে কলে, হেৰ ৰজা ঘৰীয়াৰ বিয়া কথা। গহনা পাতি, কাপোৰ কানি ভূঞা পৰিয়ালত পেৰাত খুন খাই আছে যদিও নতুন দুই এপদ অলংকাৰ আৰু দুসাজ কাপোৰ নোলোৱাকৈ থাকিবনে? মই বোলো অইনৰ পৰা লোৱাতকৈ আমাৰ পৰাই লওক। খাটি বস্তু পাব, চালে চাই থাকিবৰ মন যোৱা বস্তু। ব্ৰিকুদৰ সোণোৱালে কলে, আমাৰ সোৱণশিৰি কপিলীৰ সোণৰ নিচিনা খাটি আৰু নিভাজ সোণ আৰু কতো নোপোৱা। সোণাৰী ডাঙৰ কথা নহয়, সোণহে ডাঙৰ কথা। কণপাই সোণাৰীয়ে প্ৰতিবাদ কৰাৰ ধৰণে কলে, চপৰা চপৰে সোণ কমালেও সোণাৰীয়ে অলংকাৰত হাত নলগাই মানে সোণ এডোখৰে শিল এডোখৰে একেই বস্তু। কি কয় বা? চতুৰ্ভুজে মাত লগালে, সোণ আছে বুলিহে সোণাৰী। পিছে ব্ৰিকু, আজিকালি নৈৰ সোণ কমোৱা চলি আছেনে নাই?
চলি নাথাকিলে আমি চুতীয়া কছাৰী সোণোৱাল মখাই কি খাই জীয়াই থাকিম? অতপৰ মনে মনে থকা পুৰন্দৰ বৰপূজাৰীয়ে এইবাৰ কলে, হয়নে ব্ৰিকো? সোণৰূপনো কেনেকৈ কমায়? আমি আৰু লোকৰ মুখে শুনিছোহে। সোণৰূপ কমোৱা নিজ চকুৰে হলে দেখা নাই। তইতো সোণোৱালৰ ঘৰৰে। মোৰ হলে বৰ জানিবৰ মন যায় জান। সোণৰূপ কেনেকৈ উলিয়াই? জানিব খুজিলে জনাব পাৰো। গুপুত কথা নে কিবা? পিছে নৈৰ বালিৰ পৰা সোণ কমোৱাটো বৰ উজু কাম নহয়। গাৰ খাটনি বৰ খাটিব লাগে। বোকাত নামি খেতি কৰোঁতে যদি খাটনি কম, সোণ কমোৱাৰ খাটনি বহুত বেছি। সোণোৱালেহে বুজে সোণ কমোৱাৰ কি দুখ। এতোলা সোণৰ কাৰণে 6 মাহ 1 বছৰ খাটিব লাগে। সোণোৱালে জানিবা মাটিৰ কৰ দিব নেলাগে, পিছে বছৰি এতোলাকৈ সোণ ৰজা ঘৰত দিব লাগে। 20,000 সোণোৱালে যদি সোণ কমায়, বছৰি ৰজা ঘৰলৈ 20,000 তোলা সোণ যায়। সেয়া কিমান সোণ হল গমি চাইছানে? 4 কুৰি তোলাই 1 খেৰকৈ, সেয়া হল 250 খেৰ। 250 খেৰত কেইমোন? 6 মোন 10 খেৰ। ৰাজভঁৰাললৈ যদি যায় 6 মোন, আমালৈ সোণোৱাললৈ থাকে কেইমোন? এৰতি দুৰতি, এমহা দুমহা। ৰজা ঘৰত এনেকৈ দিবলগীয়া নোহোৱা হলে সোণোৱালেই আটাইতকৈ ধনী মানুহ হলহেঁতেন, জানিছা হক নে? দুখ কৰিলে কি লাভ হব? দেশখন যেনেকৈ ৰজাৰ, তেনেকৈ নৈ বিলবোৰো ৰজাৰ, নৈৰ বালিচন্দাও ৰজাৰ, আৰু বালিৰ লগত মিহলি হৈ থকা সোণৰ বালিচন্দাও ৰজাৰ। কমালো বুলিয়েই সোণৰূপ আমাৰ হবনে? অন্যান্য পাইকসকলে ৰজাৰ ঘৰত গাৰ খাটনি খাটি দিয়ে। ৰণ লাগিলে ৰণুৱা হৈ ৰজাৰ কাৰণে ৰণ কৰি দিয়ে। তাৰ সলনি ৰজাৰ খাট পামত খেতি কৰিবলৈ মাটি পায়। সোণোৱালে পাইকে নৈৰ সোণ কমাই দিব লাগে, অইন খাটনি খাটি দিব নেলাগে। তাকে টান পালে কেনেকৈ চলিব? কন্দৰ্পই কলে, খৰিয়াল কৰিব নালাগে হেৰ। আনৰতো সকলোৰে উজু দেখে। শাস্ত্ৰত কৈছে বোলে, বোপায়ে নাহৰ কাঠ ফালে, আয়ে পানী ধাৰ যেন দেখে। পিছে সঁচাকৈয়ে ব্ৰিকু, তহঁতে যে নৈৰ বালিৰ পৰা সোণ গোটাও, কেনেকৈ কৰ কচোন? তই জানি কি কৰিবি? তোৰ বাৰীৰ ঢাপৰ খালটোৰ পৰা খৰাহী পাচিৰে সোণ গোটাবি নেকি? বুঢ়াখাই তেওঁলোককো ছোৱালীৰ লগত দিবলৈ গহনা কিছু লাগিব বুলি কলে। মন্ধন যিহেতু আহিল, গতিকে ভালেই হল তেওঁলোকৰ ফালেও এপাক মাৰি যাবলৈ কলে। বুঢ়াখাই ব্ৰিকুদৰক লগ পাই নৈৰ পৰা সোণনো কেনেকৈ কমায় তাকো অলপ বুজাই বহলাই কবলৈ অনুৰোধ কৰিলে। হাঁহি হাঁহি ব্ৰিকুদৰে কলে, আমি আহিছিলো শংকৰৰ মুখৰ দুআষাৰ শাস্ত্ৰৰ কথা শুনিম বুলি। এতিয়া আকৌ সোণৰ কথাহে জনাবলগীয়া হল। ব্ৰহ্মপুত্ৰ সোণৰ নৈ, ব্ৰহ্মপুত্ৰৰ বালি সোণৰ বালি, ব্ৰহ্মপুত্ৰৰ বালিচন্দা সোণৰ বালিচন্দা। ৰত্নপ্ৰসৱিনী কামৰূপৰ বুকুৱেদি বোৱা বৰলুইততে নহয়, দিহিং, জাজি, দিছৈ, চিচি, ডিক্ৰং, সোৱণশিৰি, ভৰলী, দিবং, জংলুপানী, কলং, কপিলি, প্ৰায় সকলোবোৰ সৰু বৰ নৈৰ বালিতে আছে সোণৰ বালিচন্দা, সোণৰ গুৰি। কমাব জানিব লাগে, বিচাৰিব জানিব লাগে, বুটলিব জানিব লাগে। সোণ বোৱা নৈৰ গৰাৰ আনটো ফালে বালিৰ চট পৰে। সেই বালিত বালিচন্দা থাকিলে তাৰ লগত সোণৰ কণাও থাকে। ওপৰৰ বালি জোৰজৰীয়া কোমল, তাত হেঁচি হেঁচি এডাল জোঙা মাৰি সুমুৱাই দিয়া। যদি তলত টান বালিৰ ছটা পৰে, জোঙা মাৰিডাল আৰু তললৈ হেঁচি সুমুৱাব নোৱাৰি, তেন্তে সেই ছটিয়া বালি খান্দি উলিওৱা। তাত সৰু সৰু সোণৰ চেকুৰা মিহলি হৈ থাকিব পাৰে। গুৰি চালনীৰে বা দুনৰিত ধুই বালিৰ লগত মিহলি হৈ থকা সোণৰ চেকুৰাবোৰ উলিওৱা। এই চেকুৰাবোৰ বাঁহৰ চুঙাত ভৰাই তাত ৰস দি জুইত পগাই লদা কৰা। শামুকৰ খোলাত এই লদা সোণ নাহৰ খৰিৰে জাল দি তপতোৱা। তেতিয়া ওলাই পৰিব আচল সোণ। বহুত সোণোৱালে এনেদৰেই বালিৰ পৰা সোণ কমায়। এজন খেলদাৰ বৰুৱাৰ তলত এজন ওজা, ওজাজনৰ তলত একগোট সোণোৱাল পাইক। 10,000ৰ পৰা 20,000লৈকে সোণোৱাল পাইকে এনেকৈ সোণ কমায়।
বছৰি গাইপতি ৰজাঘৰত 1 তোলাকৈ সোণ দিব লাগে। তাৰ উপৰি যি কমাব পাৰে সেয়া সোণোৱালৰ নিজৰ। পৰ্বতৰ নামনিৰ নৈৰ বালিৰ পৰা সোণ কমোৱাৰ নিয়ম কিছু সুকীয়া। পৰ্বতৰ ওপৰৰ পৰা হৰহৰাই পানী তললৈ নামি আহে। একোঠাইত কোৰ বা কুণ্ড যেন গাঁত হয়। সেই কুণ্ডৰ পৰা যিফালে পানী বৈ যায় তাৰ একাঠুৱা দ পানীত 4টা খুটি মাৰি এখন উদৰ ছাল পানীত পাতি দিয়ে। এবেলাৰ মূৰে মূৰে উদৰ ছালখন পানীৰ পৰা তুলি অনা হয়। বালি লাগি থকা সেই ছালখন ডলাত শুকুৱায়। শুকালে ছালখন ডলাৰ ওপৰত জোকাৰি দিয়ে। পানীবোৰ ডলালৈ পৰি যায়। উদৰ ছালৰ নোমত সোণৰ চেকুৰাবোৰ লাগি ৰয়। সেই চেকুৰাবোৰ এৰুৱাই সেইবোৰ একেঠাই কৰি চুঙাত ভৰাই জুইত পগাই সোণ উলিওৱা হয়। চুতীয়া আৰু কছাৰী মানুহেই প্ৰধানকৈ সোণোৱাল পাইক হিচাপে কাম কৰে। কাতি মাহৰ পৰা বহাগ মাহলৈকে খৰালিৰ 6 মাহ সোণোৱাল পাইকবোৰে নৈৰ বালিৰ পৰা সোণ কমায়। বাৰিষা নৈৰ পানী বাঢ়ে, বালি তল পৰে, সোণ কমোৱা কাম বন্ধ থাকে। এই 6 মাহৰ ভিতৰত কমোৱা সোণৰ ভিতৰৰে 1 তোলাকৈ বা অতি কম হলে আধা তোলাকৈ প্ৰতিটো সোণোৱাল পাইকে ৰজাঘৰত দিব লাগে। সিহঁতে মাটিৰ খাজনা দিব নালাগে। হাজাৰ হাজাৰ মানুহ খৰালি কালত এনেদৰে নৈৰ সোণ কমোৱা কামত লাগি থাকে। সোণোৱাল পাইকে 6-7 মাহে খাটি কমোৱা সোণৰ সৰহখিনি ৰাজভঁৰাললৈ গৈছিল। সকলো কালতে সকলো দেশতে সোণৰ আদৰ আছিল, এতিয়াও আছে। মধ্যযুগত 1 তোলা সোণৰ দাম 8 টকাৰ পৰা 9 টকা আছিল। সোণ নজহে নপমে, পুৰিলেও বেছি উজ্জ্বলহে হয়। যিমানে সোণ পুৰণি হয় সিমানে সোণৰ মূল্য বাঢ়ে। ধন্য নৰ তনুভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 20 খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে কন্দৰ্প উৎপল বৰা, মনধন সুশান্ত দত্ত, বৃকুদৰ সত্যজিৎ গগৈ, কণপাই সীমান্ত বাৰ্মা, চতুৰ্ভুজ প্ৰবাল কুমাৰ শৰ্মা, পুৰন্দৰ উৎপল কুমাৰ দাস আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰ তনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।